ফিজিক্স কেয়াৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম। তো আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম লেন্সৰ অবজেক্ট ডিস্টেন্স, ইমেজ ডিস্টেন্স আৰু ফোকেল লেংথৰ মাজৰ ৰিলেচনটো কেনেদৰে ডিৰাইভ কৰা হয় আৰু ৰিলেচনটো কি হয়। ঠিক আছে, তো ইয়াৰ আগৰ ক্লাছখিনিত আমি ডিসকাস কৰিছিলো লেন্সৰ বেসিক কথাখিনি আৰু লগতে সাইন কনভেনশনখিনি। ঠিক আছে, তো লেন্স ফৰ্মুলাটো জনাৰ আগত আমি মেইনলি জানিব লাগিব সাইন কনভেনশনখিনি কি কি হয়, যিবোৰ আমি ইয়াৰ আগৰ ক্লাছটোত ডিসকাস কৰি আহিছো। ঠিক আছে, তো আজি চাও আমি লেন্সৰ ক্ষেত্ৰত লেন্স ফৰ্মুলাটো কেনেদৰে ডিৰাইভ কৰা হয় আৰু কি হয়। ঠিক আছে, লেন্স ফৰ্মুলা। সাপোজ আমি কনসিডাৰ কৰি লও এখন লেন্স, এখন সাপোজ লেন্স কনভেক্স লেন্স। ঠিক আছে, এডাল হৈছে সাপোজ প্ৰিন্সিপাল এক্সিস, এটো হৈছে অপটিক্যাল পয়েন্ট, ইয়াতে এডাল আমি লাইন ড্ৰ কৰো। ঠিক আছে, তো এই পয়েন্টটো হল সাপোজ ও, এটো সাপোজ এফ, এটো সি, এটো হল সাপোজ এফ ডেশ আৰু এটো হল সাপোজ সি ডেশ। ঠিক আছে, আমি এতিয়া এটা অবজেক্ট কনসিডাৰ কৰো। সাপোজ অবজেক্টটো ক'ত আছে, সিৰ বাহিৰত, অৰ্থাৎ বিয়ন্ড দা সি। তো ইয়াতে সাপোজ এটা অবজেক্ট আছে এ বি, অবজেক্ট এটা বিয়ন্ড দা সি আছে। ঠিক আছে, তো এটা কথা আমি জানো যিবোৰ লাইন প্যাৰেলালি যায়, ইয়াৰ আগৰ যিবোৰ ৰে ডায়াগ্ৰামৰ ক্লাস কৰিছিলো তাত আমি এইখিনিৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিছিলো, অৰ্থাৎ ইমেজ কেনেদৰে ফৰ্ম হয় কনভেক্স লেন্সৰ ক্ষেত্ৰত। তো ইয়াত এডাল হৈছে প্ৰিন্সিপাল এক্সিস। তো প্ৰিন্সিপাল এক্সিস ডালৰ যিবোৰ লাইন প্যাৰেলালি যাব, আফটাৰ ৰিফ্ৰেকশন কি হ'ব, ই সদায় ফোকাসৰ মাজেদি পাৰ হৈ যাব। ঠিক আছে, এডাল লাইন কেনেকে গৈছিলে, প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰেলালি গৈছিলে, আফটাৰ ৰিফ্ৰেকশন থ্ৰু দি লেন্স কাৰ মাজেদি পাৰ হৈ যাব, ফোকাসৰ অৰ্থাৎ এফডেছৰ মাজেদি পাৰ হৈ যাব। ঠিক আছে, এবাৰ সাপোজ আমি কনসিডাৰ কৰি ললো এডাল লাইন, যিডাল লাইন অপটিক্যাল পয়েন্টৰ মাজেদি যাব, আফটাৰ ৰিফ্ৰেকশন ইউ কি হ'ব, কোনো ডিফ্লেক্ট নকৰাকৈ ওলাই গুচি যাব। আৰু দুডাল লাইনে ক'ত ইন্টাৰসেক্ট কৰিছে, দুয়োডাল লাইনে ক'ত ইন্টাৰসেক্ট কৰিছে, এই পোৰশনটোত ইন্টাৰসেক্ট কৰিছে। ঠিক আছে, এই পোৰশনটোত দুডাল লাইনে ইন্টাৰসেক্ট কৰিছে মিন্স কি ইয়াতে ইমেজটো ফৰ্ম হৈছে। ঠিক আছে, এ বি আমি লৈছিলো অবজেক্ট, এ বি অবজেক্টৰ কাৰণে ইমেজটো ফৰ্ম হল সাপোজ ইয়াতে, সাপোজ বি ডেশ এ ডেশ বা এ ডেশ বি ডেশ। এ বি অবজেক্টৰ কাৰণে ইমেজটো হল কি এ ডেশ বি ডেশ। ঠিক আছে, তো আমি কি কি কনসিডাৰ কৰিছিলো, কনসিডাৰ a convex lens suppose an object placed beyond the C after refraction through lens, the image is formed at what image to form hoise between f dash and c dash. ঠিক আছে, ইয়াত ইমেজটো ক'ত ফৰ্ম হৈছে এফ ডেশ আৰু চি ডেশৰ মাজত। ইয়াত ইমেজটোৰ টাইপটো কেনেকুৱা, প্ৰথম কথা ৰিয়েল, নাম্বাৰ 2 ইনভাৰ্টেড এণ্ড বিটুইন এফ ডেশ এণ্ড চি ডেশ। ঠিক আছে, ঠিক আছে, তো নেক্সট আমি চাওঁ ইয়াৰ পৰা আমি লেন্স ফৰ্মুলাটো কেনেদৰে ডিৰাইভ কৰিম। ঠিক আছে, ইয়াত কি আছিলে, এ বি আছিলে অবজেক্ট,
তো AB ৰ পৰা লেন্সখনৰ মাজৰ ডিসটেন্সটো কি বুলি কোৱা হয় অবজেক্ট ডিসটেন্স আৰু যেটো আমি সদায় কনসিডাৰ কৰো স্মল লেটাৰ u ঠিক আছে ইয়াত ইমেজটো ক'ত ফৰ্ম হৈছে a dash b dash অৰ্থাৎ লেন্সখনৰ পৰা এই ইমেজটোৰ মাজৰ ডিসটেন্সটো অৰ্থাৎ a dash b dash ৰ মাজৰ ডিসটেন্সটো কি বুলি কোৱা হ'ব ইমেজ ডিসটেন্স যেটো আমি ডিনোট কৰো স্মল লেটাৰ v ঠিক আছে এটো হৈছে f dash that means ইয়াৰ পৰা ইয়াৰ ডিসটেন্সটো কি বুলি কম আমি focal length ঠিক আছে নাও আমি ফিগাৰটোৰ পৰা এটা কথা দেখা পাইছো ইয়াত a b o ঠিক আছে a b o ট্ৰায়াঙ্গল টো a dash b dash ওৰ লগত কি হৈছে সিমিলাৰিটি আছে অৰ্থাৎ a angle to 90 degree a angle to 90 degree that is triangle a dash b dash o is similar to triangle a b o therefore যদি triangle a dash b dash o a b ওৰ লগত সিমিলাৰ হয় তেতিয়া ইয়াৰ পৰা আমি পাম a dash b dash by a b by a b equal to কি হ'ব b dash o by b dash o by b o ঠিক আছে suppose this is equation number 1 similarly এটো হৈছে ও suppose আমি এই পয়েন্টটো আমি কনসিডাৰ কৰি ললো m ঠিক আছে যদি আমি এটো m কনসিডাৰ কৰো ইয়াৰ পৰা আমি পাম m o f dash and a dash b dash f dash to hoise ki similar triangle a dash b dash f dash similar to ki hobo m o f dash ঠিক আছে তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম similarly a dash b dash by m o a dash b dash f dash by o f dash ঠিক আছে suppose this is equation number 2 যদি আমি equation 1 and 2 compare কৰো তাৰ আগতে এটা কথা লক্ষ্য কৰা a dash b dash by m o ইয়াত m o তো হৈছে a টো গতিকে a m and b o কি হৈছে পাইছিলো আমি a m and b o অৰ্থাৎ b o আৰু a m আমি এটা কথা কৈছিলো m a m ৰেডাল প্ৰিন্সিপাল এক্সিস ডালৰ প্যাৰালেলি গৈছিল গতিকে a m and b o ইডালৰ লগত ইডাল কি হ'ব প্যাৰালেল হ'ব যদি b m ৰ লগত b o প্যাৰালেল হয় তাৰ পৰা আমি কি পাম therefore a b equal to আমি কি লিখিব পাৰিম m o ঠিক আছে therefore equation 2 become equation 2 to আমি তাৰ পৰা কি লিখিব পাৰিম a dash b dash by m o equal to কি পাইছো আমি ab আৰু ab equal to কি হ'বগে b dash f dash by o f dash this is equation number 3 suppose ঠিক আছে তো এতিয়া আমি এটা equation 1 and 3 compare কৰি পাম comparing equation 1 and 3 then we get কি পাম আমি এই দুটা সাইড ইকুয়াল তো বাকি সাইডটো কি হ'ব ইকুয়াল হ'ব ঠিক আছে তো b dash f dash by o f dash equal to b dash o by b o ঠিক আছে b dash f dash b dash f dash b dash f dash to আমি কেনেদৰে লিখিব পাৰো b dash o minus এটো পাৰ্টৰ পৰা যদি আমি
এইটো পাৰ্ট মাইনাছ কৰি দিও তেতিয়া আমি কি পাম b ডেশ f ডেশ ঠিক আছে তো b ডেশ f ডেশ ইকুৱেল টু আমি লিখিব পাৰো o b ডেশ minus o f dash divided by কি আছে o f dash this is equal to কি আছে b dash o by b o ঠিক আছে তো এতিয়া আমি ইয়াতে সাইন কনভেনশন খিনি এপ্লাই কৰি পেলাই পাম according to sign convention আমি পাম object distance ইয়াত কি আছে bo আমি কনসিডাৰ কৰিছিলো কি স্মল u আৰু এটো কি হ'ব মাইনাস ঠিক আছে similarly image distance to আমি কি কনসিডাৰ কৰিছিলো ob dash আৰু ob dash equal to কি v এটো ডাইৰেকশনত কি হ'ব পজিটিভ similarly focal length to কিমান হ'ব o f dash আৰু o f dash equal to কিমান হ'ব plus of f ঠিক আছে এতিয়া আমি object distance image distance focal length কি পালো -u plus v plus f আৰু এইখিনি আমি ইকুৱেচন নম্বৰ 4 ত যদি পুট কৰি দিও দেন আমি পাই যাম কি লেন্সৰ ফৰ্মুলাটো ঠিক আছে এতিয়া ইয়াৰ পৰা আমি পাম ob dash equal to কি পুট কৰিম ob dash plus v o f dash plus f অৰ্থাৎ v minus f তলত আহিব o f dash plus of f this is equal to b dash o v by minus of u ঠিক আছে bo equal to এতিয়া আমি এটো সলভ কৰো অলপমান this is equal to fv minus of uv minus plus fu ঠিক আছে তো fv minus fu equal to কি হ'ব minus of uv this is equal to f এটা কমন ললো v minus u ইয়াত আহিলে minus of uv ইয়াৰ পৰা আমি কি পাম v minus u divided by a term to আমি এফালে লৈ আহিলে কি হ'ব minus uv আৰু আমি f টো ইফালে লৈ গলে কি হ'ব 1 by f তাৰপৰা আমি কি পাম uv টো ইয়া কৰিলো কিমান হ'ব minus of 1 by u minus plus 1 by v this is equal to 1 by f ঠিক আছে ইয়াৰ পৰা কি পাম কি আমি 1 by v minus 1 by u equal to 1 by f অৰ্থাৎ 1 by v minus 1 by u equal to 1 by f এটো হৈছে কি লেন্স ফৰ্মুলাটো ঠিক আছে লেন্স ফৰ্মুলা অৰ্থাৎ লেন্স ফৰ্মুলা is the mathematical relationship between image distance and focal length অৰ্থাৎ আমি কি পালোগে ফাইনালি 1 by v minus 1 by u equal to 1 by f ঠিক আছে তো আজিৰ ক্লাসটো ইমানে আছিল নেক্সট আমি নতুন এটা টপিক লৈ আকৌ ডিসকাস কৰিম থ্যাংক ইউ